সকলোকে গুড মৰ্ণিং জনাইছোঁ দেই। মই চিৰহীৰ পৰা এয়া মৰ্ণিং ৱাকলৈ ওলাই আহিছোঁ। এই গলিৰ ৰাস্তাৰ পৰা এইটো এটা অকণমান বহল ৰাস্তা, আৰু এইটো মেইন ৰাস্তা নহয় অৱশ্যে, গলিৰ পৰা অলপ বহল ৰাস্তা ওলাই পিনে এইখন হৈছে চিৰহী পাহাৰ। গৈ গৈ মানে এনেকৈ লেফ্ট ছাইডে আৰু ৰাইট ছাইডে এইটো মেইন ৰাস্তা। ওচৰতে বিবাহ ভৱন এটা আছে, এইটো এনেকৈতো গৈ আছোঁ। তাৰপিছত মহাত্মা গান্ধী উদ্যান এখনলৈ গৈছোঁ আজি। এইখন মানে আমাৰ নেহেৰু পাৰ্ক বুলিয়ে ক'ব পাৰি, আৰু গুৱাহাটীৰ নেহেৰু পাৰ্কৰ নিচিনাই, আৰু ইয়াতে মৰ্ণিং ৱাক কৰে মানুহে। ধুনীয়াকৈ বনাই থৈছে দেই, বিৰাট চাফা কিন্তু দেই। আৰু এনেকৈ ডাষ্টবিন পেলোৱা এনেকৈ বক্স কিছুমান টিঙৰ বনাই থৈছে। য়োগাও কৰে ইয়াত, য়োগা কৰাও দেখিছোঁ আৰু গ্ৰুপ এটা। আৰু আবেলি হয়তো ইয়াতে ট্ৰেইন চলে যেন পাইছোঁ দেই, সৰু ল'ৰা ছোৱালী উঠা ট্ৰেইন এখন আছে, কিন্তু ৰাতিপুৱা নচলে অৱশ্যে, ভৰাই থৈ দিয়ে এনেকৈ এটা ঘৰৰ নিচিনা বক্স টাইপ আছে। সেই দূৰত মহাত্মা গান্ধীৰ মূৰ্তি এটা আছে। বন অৱশ্যে ইমান নাই। এয়া দেখিছেনে, অসমৰ বাঁহ গছ ইয়াত লগাইছে, দেখিয়ে কিবা মনটো ভাল লাগি গৈছে। আৰু ধুনীয়াকৈ এইবিলাক আৰ্ট কৰি থৈছে ৱালবিলাকত, এনেকৈ বিভিন্ন ধৰণৰ আৰ্ট কৰি থৈছে। বিৰাট চাফাকৈ থৈছে। আৰু মৰ্ণিং ৱাক কৰি আৰু ঘূৰি আহিলোঁ ঘৰলৈ। আজি বতৰটো বিৰাট ভাল দেই, মানে ৰাতি বৰষুণ দিছিলে আৰু ৰাতিপুৱা মানে ৰ'দটো ওলাওঁ নোলাওঁকৈ ওলাইছে। এতিয়া এই ৰাস্তাটোৰে গৈ পিনে এক চক্কৰ দিলোঁ, আৰু মানে এটা ৰাউণ্ড দিলোঁ, ৰাইট ছাইডে গ'লে আৰু ঘৰটো